আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অতি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ পাই আমি অতি ভাল লাগিছে। এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে নিকেতন বৰদলনি 1999 চনতে বৰদলনিৰ দৰে এটা বৃহৎ অঞ্চলত বহুকেইজন গণ্যমান্য ব্যক্তিৰ উচ্চ চিন্তাধাৰাৰ প্ৰতিফলন হিচাপে বীজ অংকুৰিত হৈছিল আৰু সেই বীজে আহি আজি পূৰ্ণ পৰ্যায়ত 25 বছৰত ভৰি দি পূৰ্ণ যৌৱনা হৈছে আৰু এজোপা বটবৃক্ষলৈ ৰূপান্তৰিত হৈছে। এই ক্ষেত্ৰত আমাৰ বৰদলনিৰ বিভিন্ন অঞ্চলৰ যিসকল ব্যক্তি আছে বা যিসকল আৰ্থিকভাৱে হওক বা দৈহিকভাৱে হওক বা মানসিকভাৱে হওক সকলোৱে আমাক সহযোগিতা আগবঢ়াই আজি এই পৰ্যায় পোৱাইছেহি। লগতে আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে বৃক্ষৰোপণ অনুষ্ঠান 25 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা বৃক্ষৰোপণ কৰা হৈছে আৰু 25 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমাৰ সামূহিকভাৱে পতাকা উত্তোলন কাৰ্যসূচী শেষ হৈছে। তাৰ পাছতে আমাৰ যি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমাৰ শিশুৰ সৰ্বাংগীন বিকাশৰ যিবিলাক বিন্দু আছে সেই পঞ্চভূত বিন্দুসমূহক সাঙুৰি লৈ এক অতি উচ্চমানৰ প্ৰদৰ্শনী মেলা আয়োজন কৰিছে। ইতিমধ্যে তপন দিহিঙীয়া ছাৰে উন্মোচন কৰিছে আৰু সেয়া চলি আছে। আৰু অতি ভাল লগা মুহূৰ্ত এয়াই যে আমাৰ আচাৰ্যসকলে অসীম ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি এই অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছে। অতি গৌৰৱৰ কথা, ইতিমধ্যে আমাৰ বিদ্যালয়ৰ পৰা 2010 চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু প্ৰত্যেক বছৰে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰী 100% উত্তীৰ্ণ হৈ লগতে ডিষ্টিংশ্যন ষ্টাৰ বা বিভিন্ন বিষয়ত বিশেষকৈ সমাজ বিজ্ঞান, গণিত আৰু বিজ্ঞান বিষয়ত 100 নম্বৰ পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকে বৰ্তমানে প্ৰতিষ্ঠিত হৈ এই বিদ্যালয়ৰ বিভিন্ন কাম কাজ যেনে তেওঁলোকে এতিয়া কম্পিউটাৰ সহ প্ৰদান কৰিছে, আমাৰ বিভিন্ন ৰুমবিলাকত টাইলছ লগাইছে আৰু তেওঁলোকৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি সহযোগিতা সেই সহযোগিতাত আমি অতিশয় আপ্লুত হৈছোঁ। আৰু তাতোতকৈ আপ্লুত হৈছোঁ আমাৰ বৰদলনি শিল্পী সমাজ, আমাৰ ওচৰ চুবুৰীয়া যিসকল সংগঠন আছে গোটেই সংগঠনবিলাকে এই ৰূপালী জয়ন্তী বৰ্ষ উৎসৱটো পালন কৰাৰ ক্ষেত্ৰত যি সহায় সহযোগিতা আগবঢ়াইছে, তেওঁলোকে যি দৃষ্টিভংগী প্ৰকাশ কৰিছে, আমি সকলোলৈকে পুনৰবাৰ নিকেতন বৰদলনিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অতি গৌৰৱবোধ কৰিছোঁ আজিৰ দিনটোত। শংকৰদেৱ শিশু নিকেতন বৰদলনি সঁচাকৈ আজি মোৰ মনে অনুভৱ কৰিছে বৰদলনি হিয়াৰাম শংকৰদেৱ শিশু নিকেতন। আজি কাৰ্যসূচীৰ ভিতৰত প্ৰথম কাৰ্যসূচী আমাৰ চাফাই অভিযান হৈ গৈছে, দ্বিতীয়তে 2খন গেট। অতিকে মোৰ আনন্দৰ বিষয় হৈছে সেইটো আমাৰ নিকেতনৰ কাৰণে যে এখন আমাৰ প্ৰাক্তন ছাত্ৰ 2গৰাকী অভিভাৱক দীপক দত্তদেৱে তেওঁলোকৰ পিতৃ মাতৃৰ নামত অৰ্পণ কৰিছে আৰু দ্বিতীয়খন গেট হৈছে আমাৰ প্ৰাক্তন ছাত্ৰী আৰু ছাত্ৰ 2জন আছিলে, তেখেতৰ অভিভাৱক ভৱেন তুলসী গগৈ আমাক দান দিছে আৰু এই 2খন তোৰণ মুখ্য তোৰণে আমাৰ নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ যি উদযাপন মহোৎসৱ সেই উৎসৱটি এটা মাদকতা সৃষ্টি কৰিছে আৰু আমি বৰদলনিবাসী সমগ্ৰ ৰাইজকে আমি হিয়াৰে অভিনন্দন জনাইছোঁ। কাৰণ এনে এটি অনুষ্ঠান উদযাপন কৰিবলৈ তেখেতলোকৰ সহায় সহযোগিতা আৰু উপস্থিতিয়ে আমাৰ প্ৰেৰণা যোগাইছে আৰু ভৱিষ্যতেও যাতে এনেধৰণে আমাক সহায় সহযোগিতা আৰু অনুপ্ৰেৰণা দি থাকিব তাৰ কাৰণে আশা কৰি মই সকলোকে ধন্যবাদ দিছোঁ। আজি বিশেষকৈ মঞ্চ কাৰ্যসূচীত আছে, আমি অনলাইন এটি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াতে সহযোগিতা আগবঢ়াইছে। তাৰ ভিতৰতে 10 গৰাকী বিশিষ্ট যি নিৰ্বাচিত প্ৰতিযোগী আছে তেওঁলোকৰ আজি চূড়ান্ত পৰ্যায় ইয়াতে মঞ্চতে প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু মাতৃসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু আজি নিকেতনৰ যিসকল কণ কণ ছাত্ৰ ছাত্ৰী তেখেতলোকৰ দ্বাৰা এটি সাংস্কৃতিক অনুষ্ঠান আজি আয়োজন কৰা হৈছে।